ইয়াত ৰাস্তাত মই ডাইৰেক্টত বহি থাকোঁতে খবৰ পালোঁ আমাৰ এটা সমৰ্থকক কংগ্ৰেছৰ কিছুমান এইবিলাক গুণ্ডাই ক'ব লাগে, এইবিলাক পাতি গুণ্ডাকত গুণ্ডামিটো মই ঠিক কৰিব পাৰিলোঁ হয়। ইয়াতে খবৰ পালোঁ যে AIDF-ত যোগদান কৰিব, সেইকাৰণে কংগ্ৰেছৰ মানুহ আগভেটি ধৰি তাক মাৰপিট কৰিছে। এতিয়া কেছ দিবলৈ গ'লে দুটা পক্ষৰে লছ। মই এইটোত বাধা দিলোঁ। আমাৰ ইয়াৰ যে সামাজিক মানুহখিনি আছে তেখেতসকলক দায়িত্ব দিলোঁ, উভয় পক্ষৰ লগত বহি ঠিক কৰক আৰু এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এইটো মোটেই ঠিক হোৱা নাই। গণতান্ত্ৰিক দেশত বসবাস কৰা প্ৰতিজন ব্যক্তি তাৰ অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে যিকোনো দলত যাব পাৰে, ইয়াত কোনো ধৰণৰ বাধা নাই। আৰু এই কামবিলাক যাতে অনাগত দিনত নহয় তাৰ কাৰণে মই আহ্বান ৰাখিছোঁ। 100% এইটোতো গৰিহণাৰ যোগ্যই। এজন ব্যক্তি নিজৰ ইচ্ছাৰে এটা দলত আহি যোগদান কৰিব, তাত বাধা দিয়াৰ কোনো যুক্তি থাকিব নোৱাৰে। এইটো গৰিহণাৰ যোগ্য মানে এইবিলাক অনভিজ্ঞ মানুহ, এইবিলাকৰ দিমাগত একো নাই। তেখেতে ভুলবশত কৰিছে নিশ্চয়, আৰু কিমানজনক ৰখিব। আপোনালোকৰ চকুৰ সন্মুখত এনেকুৱা নজিৰ হ'ল, এনেকুৱা ঘটনা মোৰ পলিটিক্স জীৱনত মই জইনিং পৰ্বত যোগদান পৰ্বত দেখা নাই। স্বতঃস্ফূৰ্তে মানুহ আহি ইমান ভিৰ কৰি গামোচা লৈছে আৰু যি পৰিৱেশৰ সৃষ্টি কৰিছিল মই এনেকুৱা নজিৰ আগতে দেখা নাছিলোঁ, আজি প্ৰথম দেখিলোঁ। লিষ্টত আছে 560 সক্ৰিয় কৰ্মী কংগ্ৰেছ সমৰ্থক। কংগ্ৰেছৰ সক্ৰিয় কৰ্মী এজন বয়সীয়াল ব্যক্তি আছে, তেখেত কংগ্ৰেছৰ ঝাণ্ডা ইয়াত ধৰি ৰাখিছিল। তেখেতৰ নাম খাইৰুল হক প্ৰধানী। তেখেতৰ নেতৃত্বত মণ্ডল কংগ্ৰেছৰ ছেক্ৰেটাৰী আছিল, গ্ৰাম পঞ্চায়তৰ সভানেত্ৰী, গ্ৰাম পঞ্চায়তৰ সভানেত্ৰীৰ অভিভাৱক, কাউন্সিলৰজন। নিশ্চয় এইটো ইণ্টেনশ্যনেলি কৰিছে, যিহেতু কংগ্ৰেছৰ অৱস্থা বৰ বেয়া দেখিছে। কংগ্ৰেছৰ ইয়াত মিটিং কৰি কেইজনমান ব্যক্তিক কংগ্ৰেছৰ মানুহ জোৰ জবস্তি আনি গামোচাত পিন্ধাই দিছে। আৰু কংগ্ৰেছৰ স্বভাৱটো এনেকুৱা হৈছে, মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰোঁ, মই বিধায়ক হৈছোঁ, এটা ক্লিপ দেখাওকচোন। আজি 10 বছৰে মই কাৰো ঘৰত গৈ জোৰ জবস্তি গামোচা দিয়ে, কাৰো ঘৰত বিধায়ক মই যাব পাৰোঁ, বেলেগ ৰাজনৈতিক ব্যক্তিয়ে যাব পাৰে, তাত যাই বহি কথা চথা বাহি গামোচা দি মোবাইলত এৰি দিয়ে যে এই মানুহজন কংগ্ৰেছত যোগদান কৰিল। তাৰ পিছদিনা আকৌ লিখি দিয়ে মইতো যোৱা নাই। আমাৰ AIDF-ৰ মানুহ ঘৰত যাই কংগ্ৰেছে তেনেকুৱা কৰি আছে। কংগ্ৰেছৰ যিকেইজন প্ৰাৰ্থী তেখেতসকলক মই আহ্বান জনাইছোঁ যে আপোনালোক ৰাজহুৱাভাৱে জইন কৰক। এজনৰ ঘৰত যাই কথা বাৰ্তা পাতি গামোচা দি জইনিং কৰাটো, মিডিয়াত দিয়াটো মোটেই ঠিক নহয়। আপোনালোকৰ কাৰণে এইটো বৰ বেয়া কথা হৈছে। আৰু সেই ব্যক্তিজন তাৰ পিছদিনা আকৌ কৈ দিয়ে মোক জোৰ জবস্তি ঘৰত গামোচা দি গৈছে।